ইমান চেধাকণৰ কাৰণে মানুহে ইমান নিকৃষ্টতালৈ যে নামিব পাৰে ইয়াৰ নিদৰ্শন আমি আগতে পোৱা নাই। এয়াই প্ৰথম পাইছোঁ। এতিয়া আমাৰ যি এই ফাৰ্মত খেতি কৰিছোঁ, আমাৰ সতীৰ্থসকলো আমাৰ লগতে আছে। আমি ইয়াত বিষয়টো থানাত জনালোঁ, থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত আমি ভাবিলোঁ আমি একে গাঁৱৰে মহগেটি গাঁৱৰে বাসিন্দা আৰু ওচৰ চুবুৰীয়া বাসিন্দা, সেইকাৰণে এটা মীমাংসালৈ আহিব বিচাৰিছোঁ। মানুহ মাত্ৰে ভুল হৈ তেওঁ মীমাংসালৈ নাহিল আৰু তেওঁ আমাৰ এজাহাৰ ভিত্তিত কামপুৰ থানাই তেওঁক নগাঁও জিলালৈ চালান কৰিছে। মানে মই দোকান হেৰি কৰিছিলোঁ, বন্ধ কৰিলোঁ। তাতে মোক সি চাধা বিচাৰিলে মহগিয়াতি গাঁও চৰাজ বৰাই। তাৰপৰা মই বোলো চাধা টেমাটো মোৰ হাতত নাই, চাধা ঘৰত আছে, মই তোমাক আনি দিব লাগিব। তাৰপৰা চাধা টেমাটো মই আনি দিলোঁ চৰাজ বৰাক। আনি দিওঁতে ক'লে বোলে মই চাধা ভিখাৰী নেকি? তাই বোলে এৰা তুমি কিবা খাই আহিছা যদি যোৱা চাধা নোখোৱা যদি। মই তেনেকৈ ক'লোঁ। কোৱাৰ পিছত বোলো হেৰি নহয়, কৈছে ৰ'বাচোন, মোক ৰ'বলৈ দিলে। কৈছে তোমাৰ কাম তুমি কৰাগৈ, মোৰ কাম মই কৰোঁগৈ। বাছ তেনেকৈ কৈ সি 5-10 মিনিটমানৰ পিছতে সি ট্ৰেক্টৰখন উলিয়াই লৈ আহি মোৰ মাটি গোটেইখিনি হাল বাই দিছে। ক'ৰ মাটি আছে? কেঁকুৰিবাৰী ফাৰ্মত।